বন্ধু বান্ধৱীসকল নমস্কাৰ। আজিৰ কাহিনীটো ভয় লগা আৰু সিমানেই ভাল লগা। আজিৰ কাহিনীটো আধৰুৱা নকৰিব, শেষলৈকে শুনিব। যদি ভাল লাগে লাইক এটা কৰি যাব। আহকচোন কাহিনীটো আৰম্ভ কৰোঁ। বিলৰ পাৰৰ ৰাতি। সমনীয়াবোৰ গাঁৱত নোহোৱাই হ'ল। জীৱিকাৰ তাৰণাত বেছিভাগেই বাহিৰত। তপনক প্ৰায়ে লগ পাওঁ। বিয়া বাৰু কৰাই সংসাৰী হ'ল বাবে আগৰ দৰে আড্ডা দিয়া নহয়গৈ। সিয়েই লগ ধৰিছিল এদিন। মোৰো ইচ্ছা আছিল, বহুদিন যোৱাই নাই নহয়। কলেজ এৰাৰ পিছত যি এবাৰ গৈছিলোঁ, কামত সোমোৱাৰ পিছত আৰু সময় পোৱা নাই। আচলতে সেয়াও এক মজা, এক থ্ৰিল। নিজে মাৰি খোৱা মাছৰ সোৱাদেই বেলেগ। ৰাতি ভাত খাই তপন আহিল। মই ভাত পানী খাই সাজু হৈ আছিলোঁ। 10 বাজি গৈছিল। তহঁতৰ কাম নাই আৰু কিয় যাব লাগে, অলপ পইচা দিলেই দেখোন কিনিব পায়। দেউতা এবাৰ জকজকাই উঠিল। অৱশ্যে তেওঁৰ কথাটো হয়। সপ্তাহত 3 দিনকৈ মাছ খাওঁ। দেউতাই কিনি আনিলে লোকেল মাছে আনে। দেউতাই ভাল নাপায় বাবে মাংস কমকৈ চলে ঘৰত। আচলতে এই ৰাতিখন বিলত মাছ চাবলৈ যোৱাটোহে দেউতাই ভাল পোৱা নাই। পুতেকলৈ মৰম, কিন্তু শুনে কোনে? ৰাতি পচাৰে মাছ মৰাৰ এডভেঞ্চাৰ দিনত দল টনাত ক'ত? তাতে সময়ো নাপাওঁ। দেউতা, একো নহয় দে, চিন্তা কৰিব নালাগে, 2 ঘণ্টাৰ ভিতৰতে আহিম। কৈ মাক এনেই দৰজাখন জপাই থ'বলৈ কৈ ওলাই আহিলোঁ। আগষ্ট মাহ, তীব্ৰ গৰম। আজিকালি গাঁৱৰ মাজতো গছ বন কাটি যধে মধে ঘৰবোৰ সজাৰ ফলত বতাহ বৰকৈ নবলে। তাতে কাৰেণ্ট নাথাকিলেতো কথাই নাই, একেবাৰে নৰক যন্ত্ৰণা। গাঁওখন পাৰ হৈ বিলৰ পাৰলৈ প্ৰায় 1 কিলোমিটাৰমান পথাৰখন। আমাৰ দুয়োৰে মুখত মাত নাই। বহুদিনৰ মূৰত ৰাতিৰ অভিযানে আমাক উত্তেজিত কৰি তুলিছে। দুয়োৰে কঁকালত দুটাকৈ খালৈ। মোৰ হাতত পচা পাত আৰু 3 বেটাৰী টৰ্চ এটা, তাৰ হাতত এখন ডেগাৰ। আচলতে জোৰ চাবলৈ আহোঁতে বাঁহৰ ভূটাহে ভাল, কিন্তু সময়ৰ অভাৱত বনোৱা নহ'লগৈ। গৰমৰ দিন হ'লেও আজিকালি মানুহবোৰ ৰাস্তাত ঘূৰি নাথাকে। ছেটেলাইট টিভি অহাৰ পিছতে সকলো টিভিৰ আগত। দুয়ো জপং জপংকৈ গৈ আছোঁ। নিস্তব্ধ ৰাতিটো নিজৰ খোজৰ শব্দই দুয়ো শুনিছোঁ। গাঁওখন শেষ হৈ শ্মশানখন। শ্মশানৰ মাজেৰে গ'লে অলপ চমু হয়। তাৰ সলনি আমাৰ খেতিপথাৰৰ কাষেৰে বিলখনলৈ ঘূৰি যাওঁতে অলপ দূৰ হয়। এইপিনে যাওঁ ব'ল, তপনে কৈ উঠিল। কিবা এটা ভাবি এখোজ ৰৈ সি কৈ উঠিল, নে বেয়া পাবি? হেই, তই ভয় কৰিম বুলি ভাবিছ নেকি? শ্বৰ্টকাট কৰিব এৰি কোনোবাই ঘূৰি যায় নেকি? ভেকাহি মাৰি কৈ উঠিলোঁ। বহুদিন এইফালে অহা নাই যে, বেয়া পাবি বুলি ভাবিছিলোঁ। কথা কওঁ আৰু, ভয় কৰিলে ৰাতি নাহিলোৱে হয়। হুহুৱাই হাঁহি উঠিলোঁ দুয়ো। ঘাটত নাও 2খনমান বন্ধা আছিল। মাছমৰীয়াসকলে দিনত ব্যৱহাৰ কৰে। কাষৰ নাওখন খুলি দুয়ো উঠিলোঁ। দীঘল চৰিডাল লৈ তপনে চলাই দিলে। আগতকৈ মাছ কমিছে বিলখনত। বহুত কষ্ট কৰাৰ পিছত মজলীয়া আকৃতিৰ ৰৌ দুটাহে পালোঁ। মাছ নাই দেখোন ঐ। ঘণ্টা কি হ'ব এই দুটাৰে? অলপ আগুৱাই যাওঁ ব'ল। মাজলৈ চলাই নিলে সি। 2 দিন আগতে ৰসেশ্বৰ কায়ে ডাঙৰ বৰালি আৰু বাহু কেইটামান পাইছিল। হাঁহি হাঁহি গাঁঠি লৈ গৈছিল। সময় কিমান হৈছিল নাজানো। ভালেখিনি মাছ পাইছোঁ। তপনে বঠা মাৰিছে, মই পচা, দুয়ো নিশ্চুপ। প্ৰকাণ্ড বাহুটো খেদি দুয়ো গৈ আছোঁ। কমেও 2.5 কেজিমানৰ ওপৰতে হ'ব কিজানি। ফূৰ্তিও লাগিছে। সমানে ভগালেও 4 কেজিমানকৈ হ'ব চাগে। মাছটোৱে যেন লুকাভাকৈহে খেলিছে। এপাকত মূৰটো দেখুৱাই নেদেখা হৈ যায়। অধৈৰ্য হৈ পৰিছোঁ মই। ঐ, কি হ'ল? হঠাতে নাওখন ৰৈ গ'ল। পকনীয়াৰ দৰে সোঁত এটাত তপনে আগবঢ়াব পৰা নাই। এতিয়াহে যেন সম্বিত ঘূৰি আহিল। নাজানো, নিব পৰা নাইচোন, তপনে ক'লে। অলপ পৰ যুঁজি যুঁজি নাওখন চলাই নিলে সি। এতিয়াহে চাৰিওফালে চালোঁ মই। ইতিমধ্যে গাঁৱৰ পৰা বহুত দূৰলৈ আহিলোঁ। দূৰৰ নৈখনৰ চকুত পৰিছে। কুকুৰ মাৰাত বিলখন কলহী নৈত লগ লাগিছে। ঐ পৰশ, আমাক পৰুৱাই পালে বুজিছ? চিন্তাক্লিষ্ট হৈ তপনে কৈ উঠিল। বাৰে বাৰে একেখিনি ঠাইলৈকে উভতি আহিছোঁ। ইতিমধ্যে বহুত দেৰি হৈ গৈছে। ঘৰত চাগে চিন্তা কৰিছে। মই গৈ নোপোৱালৈকে মা যে নুশুৱে খাটাং। মনটো চেৰালে মোৰ। এপাক নিজৰ ওপৰতে খং উঠিল। কিহে পাইছিল আহিবলৈ? তাতে আজি পূৰ্ণিমা। জোনৰ পোহৰত বিলখন মায়াময় হৈ পৰিছে।
হঠাতে আমাৰ ওচৰত জপংকৈ পানীত কিবা এটা পৰিল। উচপ খাই তপনলৈ চালোঁ। সিও ভয় খাইছে। পৰশ, সৌটো কি? হঠাৎ তাৰ চিঞৰটোলৈ লক্ষ্য কৰি শিয়ৰি উঠিলোঁ। বিলৰ পাৰে পাৰে প্ৰকাণ্ড মানুহ এটা খোজকাঢ়ি ঘূৰি ফুৰিছে। 10 ফুটমান ওখ মানুহটোৰ ভৰি দুখন 6 ফুটমান দীঘল। মূৰটো ঘোঁৰাৰ দৰে। মানুহ নহয়ও, বাকৰ পাল্লাত পৰিলোঁ চাগে। অন্তৰাত্মা কঁপি গৈছে মোৰ। তপনৰো আহিব নালাগিছিলোঁ আমি। আজি পূৰ্ণিমা। দে যি আছে কপালত। চিন্তাক্লিষ্ট হৈ ক'লে সি। বিলৰ পাৰে পাৰে বস্তুটোৱে তলমূৰকৈ জপংকৈ ঘূৰি ফুৰিছে। 30 ফুটমান দূৰৰ পৰা আমি স্পষ্টকৈ শব্দ শুনিছোঁ। বস্তুটোৱে আমাৰ ফালে এবাৰো চোৱা নাই। তপনৈ, সি আমাক দেখা নাই চাগে। বেগাই সিপাৰলৈ ব'ল, কৈয়ে বঠা মাৰিবলৈ ধৰিলোঁ। তপনেও চলাইছে চৰিডাল। তথাপি শব্দ নোহোৱাকৈ সাৱধানে বঠা মাৰিছোঁ। দুয়ো মনে মনে ইষ্টদেৱতাক স্মৰণ কৰিছোঁ। মই জানো কেনেবাকৈ বস্তুটোৰ নজৰত পৰিলে ৰক্ষা নহ'ব। নাৱে মানুহে যে পানীত জুবুৰীয়া মাৰিব খাটাং। 33 কোটি দেৱতাৰ নাম লৈ মনত থকা গুৰু মন্ত্ৰটো জাপ কৰি যিমান পাৰোঁ আঁতৰি যাবলৈ চেষ্টা কৰিছোঁ। বহু দেৰিৰ পিছত সিপাৰৰ পথাৰখন পালোঁ। নাৱৰ পৰা নামি যিমান পাৰোঁ আঁতৰি যাব লাগে। হাতে ভৰিয়ে ধানৰ পাতে কাটিছে। তথাপি আমাৰ ভ্ৰক্ষেপ নাই। কাৰো মুখত মাত নাই। ভয় খালেও দুই বিতত হোৱা নাই। সিটো পাৰে আছে বস্তুটো। মনত পৰিল, বহুদিন আগত গাঁৱৰ আমাতকৈ ডাঙৰ ল'ৰা এটাক এনেকৈ ৰাতি পানীত জুবুৰিয়াই মাৰিছিল। মূৰটো মাটিত পোত খাই আছিল। বহু সময়ৰ পিছত পোহৰ হ'ল। বোধহয় 4 বাজি গৈছিল। মুকলি পথাৰখন পোহৰ হৈ পৰিছে। ভাল বাচিলোঁ দে ভাই। আৰু ৰাতি জোৰ চাবলৈ নাহোঁ। বিৰবিৰাই উঠিল তপন। মই কি ক'ম, এডভেঞ্চাৰৰ ইচ্ছা মোৰো শেষ হৈ গৈছে। ঘৰ পাই দেখিলোঁ তপনৰ মাক আৰু ঘৈণীয়েক আমাৰ ঘৰত। কান্দি কান্দি ঘৈণীয়েকৰ অৱস্থা নাই। আমাক দুৱাৰ মুখতে যেন দেউতাই চুইহে নিকিলালে। ঘটনা শুনি মায়ে বাহিৰতে জুই একুৰা জ্বলাই দি জলকীয়া পুৰি গাটো সেকি ল'বলৈ দিলে। ইতিমধ্যে শপত খাইছোঁ, আৰু ৰাতি বিলত মাছ মাৰিব নাযাওঁ। প্ৰয়োজন হ'লে চালানী মাছেই খাম। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু চেনেলটোত যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ। ধন্যবাদ। জয় অসম।